Hello everyone, welcome to Kansila. আজিৰ এই ভিডিঅ'টিত আমি ন্যাশনাল এডুকেশ্যন পলিচি 2020-2020 যেটো নতুন ৰিফৰ্ম আহিছে আমাৰ এডুকেশ্যনৰ ওপৰত তাৰ ওপৰত বিতংকৈ কিছু আলোচনা কৰিম। গোটেইখিনি ইয়াতে কভাৰ কৰিছো এ কমপ্লিট এনালাইসিস অফ ন্যাশনাল এডুকেশ্যন পলিচি 2020 ঠিক আছে আৰু আমাৰ ভিডিঅ'ৰ পিডিএফ বিলাক টেলিগ্ৰাম গ্ৰুপত দিয়া হৈছে। আপুনি পিডিএফ যদি ল'ব বিচাৰে তেনেহলে গ্ৰুপটোত জয়েন কৰিব তাত পিডিএফ বিলাক আপুনি পাই যাব আৰু গ্ৰুপৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে ঠিক আছে আৰু যদি আপুনি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো দবাই দিব যাতে নেক্সট ভিডিও আপডেটস বিলাক সময়মতে পাই থাকে তো আহক আমি এনালাইসিসটো আৰম্ভ কৰো বহুত মেজৰ চেঞ্জ হৈছে এইবাৰ এটো ন্যাশনাল এডুকেশ্যন পলিচি এটো তো এই পিকচাৰখনত ইয়াতে গ্লিম্পেজ এটা দিয়া আছে কি চেঞ্জ হৈছে তো এইখিনি আমি বিতংকৈ নেক্সট স্লাইডত আলোচনা কৰিম নতুন ৰিফৰ্মটো জনাৰ আগে আমি জানিব লাগিব যে এডুকেশ্যন কি হয় সংবিধানৰ মতে আমাৰ শিক্ষা কি হয় Part 4 of the Indian Constitution, Article 45 and Article 39F of DPSP has a provision for state-funded as well as equitable and accessible education. To our সংবিধানৰ 4 নম্বৰ পাৰ্টটোত Article 45 আৰু Article 39F Directive Principle of State Policy এটো Article 45 আৰু Article 39F provision আছে educational ওপৰত state-funded as well as equitable and accessible education. সকলোৰে কাৰণে যথাৰ্থ আৰু সুলভ শিক্ষাৰ ব্যৱস্থা আমাৰ সংবিধানত উল্লেখ আছে ঠিক আছে তো যেটো 42nd এমেন্ডমেন্ট আছিল কনস্টিটিউশনৰ আমাৰ 1976 ত যেটো হৈছিল 1976 চনত যেটো এমেন্ডমেন্ট হৈছিল 42nd এমেন্ডমেন্ট এই এমেন্ডমেন্টৰ দ্বাৰা এডুকেশনটো কি আছিল আগতে ষ্টেট লিষ্টত আছিল আমাৰ যেটো লিষ্ট আছে ষ্টেট লিষ্ট ইউনিয়ন লিষ্ট কনকারেন্ট লিষ্ট তো আমাৰ এডুকেশনটো আগতে আছিল ষ্টেট লিষ্টত কিন্তু এই 42nd এমেন্ডমেন্ট এক্টৰ দ্বাৰা আমাৰ এডুকেশনটো ষ্টেট লিষ্টৰ পৰা কনকারেন্ট লিষ্টলৈ ট্ৰান্সফাৰ কৰা হৈছে তো বৰ্তমান এডুকেশন কোনখন লিষ্টৰ আন্ডাৰত আছে দ্যাট ইজ কনকারেন্ট লিষ্ট তো পৰীক্ষা যদি খুদি দিয়ে যে এডুকেশন ইজ কামস আন্ডাৰ হুইচ লিষ্ট তো উত্তৰটো কি হ'ব কনকারেন্ট লিষ্ট এটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে মনত ৰাখিব ঠিক আছে তো যেটো যিবিলাক এডুকেশন পলিচিস সেন্ট্রাল গভৰ্নমেন্টৰ দ্বাৰা দিয়া হয় হেতু এটা ডাইৰেকশন হয় কাৰ কাৰণে ষ্টেট গভৰ্নমেন্টৰ কাৰণে যে এখিনি আপোনালোকে ফলো কৰিব লাগে কিন্তু এটো ম্যান্ডেটৰি নহয় বাট ইট ইজ নট ম্যান্ডেটৰি ফৰ এনি ষ্টেট তো ম্যান্ডেটৰি নহয় কিন্তু ফলো কৰিবলৈ ৰিকমেন্ডেশন দিয়া হয় সেন্ট্ৰেলৰ ফালৰ পৰা ঠিক আছে ৰাইট টু এডুকেশ্যন আমাৰ সংবিধানত আছে ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ তো সেই শিক্ষাৰ অধিকাৰটো কোনটো আৰ্টিকেলৰ আন্ডাৰত আছে কোনটো আৰ্টিকেলৰ আন্ডাৰত আছে ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ হেতু আৰ্টিকেলটো হৈছে আৰ্টিকেল 21A আৰু হেতু আছিল 86 এমেন্ডমেন্ট এক্ট 2002 ত এটো কৰা হৈছিল ৰাইট টু এডুকেশ্যন কি আছিল এটো from 6 years to 14 years আৰ্টিকেলটোত এটোৱে কোৱা হৈছিল 6 বছৰৰ পৰা 14 বছৰৰ ভিতৰত প্ৰতিটো শিশুৰে শিক্ষাৰ অধিকাৰ আছে আৰু এটো কৰা হৈছিল 86 এমেন্ডমেন্ট এক্ট 2002 ঠিক আছে এখিনি ক্লিয়াৰ তো এতিয়া আমি যেখিনি ৰিফৰ্ম নতুন চেঞ্জ আহিছে তাৰ ওপৰত আমি আলোচনা কৰিম ঠিক আছে যেটো নতুন ন্যাশনাল এডুকেশ্যন পলিচি 2020 that aims to bring transformational reforms in school and higher education and school duetate reform hoise and thus shape India into a global knowledge superpower jot amar bharat borkhok ekhon global knowledge superpower loi rupantorit koriboloi chesta cholwa hobo thik ase notun jitu reform anise to etu asil July 29 2020 ত etu union cabinet আমাৰ যেটো নৰেন্দ্ৰ মোদী মিনিষ্ট্ৰি সৰকাৰৰ ইউনিয়ন কেবিনেটৰ দ্বাৰা এটো পাস কৰা হৈছিল জুলাই 29 2020 আৰু এটো কোনটো পলিচি ৰিপ্লেস কৰিছে যেটো ন্যাশনাল এডুকেশ্যন পলিচি 1986 1986 চনৰ যেটো পলিচি আছিল হেতু ৰিপ্লেস কৰি আমাৰ বৰ্তমান ন্যাশনাল এডুকেশ্যন পলিচি 2020 টো আনা হৈছে 34 বছৰৰ পিছত নতুন ৰিফৰ্ম আনা হৈছে আমাৰ ইণ্ডিয়াত এতিয়ালৈকে মাত্ৰ 3 বাৰ এতিয়ালৈকে এডুকেশ্যনৰ ওপৰত পলিচি আনা হ'ল প্ৰথমটো আনিছিল 1968 যেতিয়া ইন্দিৰা গান্ধী আমাৰ প্ৰাইম মিনিষ্টাৰ আছিল আৰু হেতু আছিল ফাৰ্স্ট এডুকেশ্যনাল পলিচি তাৰ পিছত আছিল 1986 যেটো ৰাজীৱ গান্ধী যেতিয়া প্ৰাইম মিনিষ্টাৰ আছিল আৰু বৰ্তমান এটো 2020 তো বহুত বছৰৰ পিছত এটো নতুন পলিচি আহিলে এডুকেশ্যনৰ ওপৰত ঠিক আছে তো যেটো সাস্টেইনেবল ডেভেলপমেন্ট গোল SDG গোল 2030 আছে তো হেতু ফুলফিল কৰিবলৈ টাৰ্গেট কৰা হৈছে এই পলিচিটোৰ দ্বাৰা ঠিক আছে যিখিনি মেজৰ চেঞ্জ হৈছে সেইখিনি আমি এতিয়া আলোচনা কৰিম most important যেটো ডাঙৰ চেঞ্জ হৈছে ডাঙৰ চেঞ্জ বুলি ক'ব পাৰি হেতু হৈছে কি এটো যেটো ইয়াতে আছে বৰ্তমানৰ আমাৰ কারেন্ট যেটো এডুকেশ্যন সিস্টেম এটো কি হয় 10+2 সিস্টেম মানে ক্লাস 1 to class 10 আৰু 2 11 12 এই দুটা বৰ্তমান আমাৰ পলিচি আছে এটো 10+2 কিন্তু এটো চেঞ্জ কৰি এতিয়া ৰিপ্লেস কৰি এতিয়া নতুন হৈছে নতুনটো
নতুন পলিচিটো হৈছে কি 5 + 3 + 3 + 4 কি হয় এটো 5 + 3 + 3 + 4 এটো মই বুজাই দিছো শুনি লব প্ৰথম 5 টো হৈছে কি প্ৰথম যেটো 5 আছে এই পিকচাৰটো যে আছে এটো 3 ইয়ার্স এন্ড 2 ইয়ার্স তো প্ৰথম 3 বছৰটো কোনটো হ'ব অঙ্গনবাড়ী যিখিনি শিক্ষা হয় অঙ্গনবাড়ী বা নাৰ্সাৰী স্কুলত যিখিনি যায় তো প্ৰথম 3 বছৰটো তাত ধৰা হ'ব আৰু লগতে আৰু 2 বছৰটো ক্লাস 1 এন্ড ক্লাস 2 3 বছৰ বয়সৰ পৰা 8 বছৰ বয়সলৈকে অঙ্গনবাড়ী আৰু লগতে 1 2 এইখিনি ক্লাছৰ খিনিক একেলগে 5 ধৰা হৈছে যেটো কোৱা হৈছে প্ৰি প্ৰাইমাৰী বা ফাউন্ডেশনাল স্টেজ এটো কোৱা হৈছে ঠিক আছে নেক্সট 3 ইয়ার্স টু কোৱা হৈছে প্ৰিপাৰেটৰি স্টেজ কৰপৰা কলৈকে হ'ব ক্লাস 3 টু ক্লাস 5 তৃতীয়ৰ পৰা পঞ্চম মানলৈকে এটো নেক্সট 3 ইয়ার্স টু ধৰা হৈছে 8 বছৰৰ পৰা 11 বছৰলৈকে ঠিক আছে আৰু তাৰপিছত নেক্সট 3 ইয়ার্স ধৰা হৈছে যেটো মিডল স্টেজ হৈছে ক্লাস 6 টু ক্লাস 8 ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে নেক্সট 3 বছৰটো ধৰা হৈছে 11 পৰা 14 বছৰ এন্ড দ্য লাষ্ট 4 ইয়ার্স টু ক্লাস 9 টু ক্লাস 12 9 ৰ পৰা 12 লৈকে লাষ্ট 4 ইয়ার্স টু ধৰা হৈছে যেটো সেকেন্ডাৰী স্টেজ বুলি কোৱা হৈছে ইয়াতে 14 বছৰৰ পৰা 18 বছৰ আকৌ এবাৰ কৈ দিছো 5 + 3 + 3 + 4 তো প্ৰথম 5 বছৰটো অঙ্গনবাড়ী আৰু ক্লাস 1 এন্ড 2 নেক্সট 3 বছৰটো মিডল ক্লাস 3 to class 5 and next 3 years class 6 to class 8 and next 4 years class 9 to class 12 the school governance is set to change with a new accreditation framework and an independent authority to regulate both public and private school eta notun public aru private এই দুটাই ৰেগুলেট কৰিবৰ কাৰণে এটা ইন্ডিপেন্ডেন্ট অথৰিটি বনোৱা হ'ব এটা বহুত গুৰুত্বপূৰ্ণ চেঞ্জ যেটো হৈছে কি emphasis on foundational literacy and numeracy no rigid separation between academic streams extracurricular vocational streams in schools এটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ কি হয় আমাৰ স্ট্ৰীম চুজ কৰিব লাগে বৰ্তমান কি হয় আমাৰ স্ট্ৰীম চুজ কৰিব লাগে আৰ্টস সায়েন্স কমাৰ্স বৰ্তমানৰ আমাৰ এডুকেশন পলিচিটো হৈছে এনেকুৱা তো নতুন এডুকেশন পলিচিটোৰ মতে স্ট্ৰীম চুজটো উঠাই দিয়া হ'ব তাত কোনো স্ট্ৰীম নাথাকিব এজন ষ্টুডেন্টে যদি কেমিষ্ট্ৰি বা ফিজিক্স পঢ়ে সেই ষ্টুডেন্টে একেলগে পলিটিক্যাল সায়েন্স বা হিষ্ট্ৰিও একেলগে পঢ়িব পাৰিব তাত কোনো স্ট্ৰীম নাথাকে আৰ্টস সায়েন্স কমাৰ্স বুলি কোনো স্ট্ৰীম নাথাকিব তো স্ট্ৰীম সিস্টেমটো উঠাই দিয়া হ'ব আৰু ভোকেশনাল এডুকেশন টু স্টার্ট from class 6 with internships teachings up to at least grade 5 to be in mother tongue regional language no language will be imposed on any student তো এটো বহুততে কোৱা হৈছে যে ম্যান্ডেটৰি কৰি দিছে এটো ম্যান্ডেটৰি নাই কৰা এতিয়ালৈ মনত ৰাখিব এটো এতিয়ালৈ ম্যান্ডেটৰি কৰা নাই যে মাতৃভাষাতে পঢ়াব লাগিব কিন্তু ৰিকমেন্ড কৰিছে যে ক্লাস 5 লৈকে আপোনালোকে ষ্টুডেন্ট খিনিত নিজৰ মাতৃভাষাত পঢ়াওক কাৰণ নিজৰ মাতৃভাষাত পঢ়িলে সকলোৰে মনত থাকে নিজৰ মাতৃভাষাটোত যিকোনো বস্তুৱে বেছি সহজভাৱে মনত থাকে ইংলিশ বা হিন্দী পঢ়াতকৈ আমি এতিয়া অসমীয়াত পঢ়িলে বেছি ভালকৈ মনত থাকিব সো তেনেকৈ ৰিকমেন্ড কৰিছে যে ক্লাস 5 লৈকে এটলিষ্ট আপোনালোকে ষ্টুডেন্ট খিনিক নিজৰ মাতৃভাষাত পঢ়াওক ম্যান্ডেটৰি কৰা নাই কম্পালসৰি কৰা নাই মনত ৰাখিব ঠিক আছে by 2030 the minimum degree qualification for teaching will be 4-year integrated B.Ed degree তো ডিগ্ৰী যেটো আমাৰ বৰ্তমান যেটো ডিগ্ৰী হৈ আছে বৰ্তমান আমি 3 বছৰ পঢ়িলে আমি ডিগ্ৰী কমপ্লিট হয় তো এটো চেঞ্জ কৰা হ'ব 4 বছৰ তো ডিগ্ৰীটো 4 বছৰ কৰা হ'ব এতিয়া কি হয় ডিগ্ৰী পঢ়ি আছে কোনোবা ঘৰৰ অসুবিধাৰ কাৰণে পঢ়িব নোৱাৰিলে কমপ্লিট কৰিব নোৱাৰিলে সেকেন্ড ইয়াৰৰ ডিগ্ৰীটো বাদ দিব লগা হ'ল তো সেই মানুহজন ডিগ্ৰী পাস কৰাবলৈ ধৰা না যায় মানুহজনৰ আধৰুৱা হৈ ৰয় ডিগ্ৰীটো তো এতিয়া এটো সম্পূৰ্ণৰূপে চেঞ্জ হ'ব যদি কোনোবাই 1 বছৰ পঢ়ি বাদ দিয়ে তেতিয়া হলে তেওঁ 1 বছৰত এখন সাৰ্টিফিকেট পাব 1 ইয়াৰ ড্ৰপ আউট হলে যদি 2 বছৰত কোনোবাই ড্ৰপ আউট কৰে বাদ দি দিয়ে তেনেহলে তো সাৰ্টিফিকেটৰ লগত ডিপ্লোমা পাব ঠিক আছে আৰু যদি 3 বছৰত ড্ৰপ আউট কৰে 3 বছৰত এটো ডিগ্ৰীটো কমপ্লিট হ'ব একচুয়ালি 3 বছৰত ডিগ্ৰীটো সম্পূৰ্ণ কমপ্লিট হ'ব লাষ্ট 1 ইয়াৰটো কিহৰ কাৰণে ৰখা হৈছে ৰিসাৰ্চৰ কাৰণে যদি 3 বছৰত ডিগ্ৰীটো পাই যাব ষ্টুডেন্ট জনে কিন্তু যদি লাষ্ট 1 ইয়াৰটো একাৰণে দিয়া হৈছে কাৰণ আমাৰ ইন্ডিয়াত ৰিসাৰ্চ বহুত কমকৈ হয় ষ্টুডেন্ট জন যদি ইন্টাৰেস্টেড হয় সেই সাবজেক্টৰ ওপৰত যেটো সাবজেক্টৰ ওপৰত তেখেতে ডিগ্ৰী কৰি আছে তো ষ্টুডেন্ট জনে লাষ্ট 1 ইয়াৰ ৰিসাৰ্চ কৰিব পাৰিব আৰু এই ৰিসাৰ্চৰ ফলত নেক্সট যদি PhD বা যিকোনো তেনেকুৱা কোৰ্স কৰিলে বহুত বেছি সুবিধা হয় কাৰণ অলৰেডি এবছৰ তেখেতে ৰিসাৰ্চৰ এক্সপেৰিয়েন্স ললে তো সেই কাৰণে কৰা হৈছে ডিগ্ৰী 4 ইয়াৰ লাষ্ট 1 ইয়াৰ ৰিসাৰ্চ
ঠিক আছে ইন্টিগ্ৰেটেড উইথ বিএড ডিগ্ৰী মানে যেটো আমাৰ টিচাৰ্ছৰ কাৰণে যেটো বিএড ডিগ্ৰী আছে হেতু 4 বছৰীয়া হ'ব ঠিক আছে জিডিপি আৰু ইয়াতে জিডিপি 6% এটো আমি নেক্সট আলোচনা কৰিম আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন হৈছে Ministry of Human Resource Development to be renamed Ministry of Education. The most important, the Ministry of Ministry of Human Resource Development আছে MHRD. সেইটো rename কৰি এতিয়া কি কৰা হ'ব Ministry of Education কৰা হ'ব. তো এতিয়া Ministry of Human Resource Development বুলি নাথাকিব এটো Ministry of Education হ'ব. School education এখিনি আমি কৈ আহিলো. Higher education next আমি আলোচনা কৰিম. Next is ki MPhil courses will be discontinued and all the courses at undergraduate, postgraduate and PhD level will be interdisciplinary. So MPhil course to সম্পূৰ্ণৰূপে নোহোৱা কৰি দিয়া হ'ব। আমাৰ কি হয় যেতে PhD কৰিব লাগে PhD কৰিবলৈ লয় যিকোনো এজন ষ্টুডেন্টে কি কৰিব লাগে যেটো ব্যাচেলাৰ ডিগ্ৰী হয় হেতু কমপ্লিট কৰিব লাগে। তাৰ পিছত তেখেতে কৰিব লাগে পোষ্ট গ্ৰেজুৱেট PG মাস্টাৰ্স তেখেতে কৰিব লাগে। হেতু কমপ্লিট হোৱাৰ পিছত তেখেতে কৰিব লাগে MPhil আৰু MPhil কমপ্লিট হোৱাৰ পিছত তেখেত PhD কৰিব পাৰে। ব্যাচেলাৰ ডিগ্ৰী PG MPhil PhD বহুত লং কোর্স হৈ যায় এটো তো সেই কাৰণে কি কৰিছে MPhil টো এতিয়া সম্পূৰ্ণৰূপে উঠাই দিব MPhil কৰিব নালাগে MPhil ৰ প্ৰয়োজন নাই ব্যাচেলাৰ ডিগ্ৰী কৰিলে 4 বছৰ এতিয়া তাৰ পিছত PG টো থাকিলে 2 ইয়াৰ্স দেন নেক্সট ডাইৰেক্ট PhD তেখেতে কৰিব পাৰিব আৰু নেক্সট কি কৰিছে মাল্টি ডিসিপ্লিনাৰী এডুকেশন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্সিটিজ এট পাৰ উইথ IIT IIMs to be set up as models of best multidisciplinary education of global centers in the country তো কি হয় ইঞ্জিনিয়াৰিং কলেজ এখনত এজন ইঞ্জিনিয়াৰিং ষ্টুডেন্টে কেৱল ইঞ্জিনিয়াৰিংৰ সাবজেক্টটোহে পঢ়িবলৈ পায় বেলেগ সাবজেক্ট তেখেত পঢ়িব নোৱাৰে এটো এতিয়ালৈকে अवेलेबल কৰোৱা নাই তো নিউ এডুকেশন পলিচিটোৰ মতে এতিয়া যদি কোনোবা এজনে IIT বা যিকোনো তেনেকুৱা কলেজত পঢ়ি আছে ধৰিলক তেখেতে ইঞ্জিনিয়াৰিং কৰি আছে লগতে তেখেতে কিবা এটা বিষয় ভাল পায় ধৰিলক তেখেতে হিষ্ট্ৰি ভাল পায় ইকোনমিক্স ভাল পায় তো হেতু লগতে পঢ়িব পাৰিব ইয়াত কোনো ৰেষ্ট্ৰিকশন নাই তো এটো মাল্টি ডিসিপ্লিনাৰী এডুকেশন কৰি দিয়া হ'ব মানে যেটো সাবজেক্ট পঢ়ি আছে হেতু সাবজেক্টৰ ওপৰতে তেখেতৰ নলেজ আছে বেলেগ সাবজেক্টৰ ওপৰত নলেজ নাথাকে তো এতিয়া এটো চেঞ্জ কৰি মাল্টি ডিসিপ্লিনাৰী কৰা হ'ব যিকোনো ইঞ্জিনিয়াৰিং ষ্টুডেন্ট জনে এতিয়া হিষ্ট্ৰি পঢ়িব পাৰিব ইকোনমিক্স পঢ়িব পাৰিব পলিটিক্যাল সায়েন্স বা যিকোনো তেনেকুৱা সাবজেক্ট যদি ভাল পায় পঢ়িব পাৰিব একেলগে ঠিক আছে the national research foundation will be created as an apex body for fostering a strong research culture and building research capacity across higher education যেটো national research foundation আছে হেতু এটা শক্তিশালী বডি হিচাপে কাম কৰিব যাতে আমাৰ ইন্ডিয়া ৰিসাৰ্চৰ ফালৰ পৰা বহুখিনি আগৰণুৱা হয় and the most important is higher education commission of India will be set up as a single umbrella body for the entire higher education excluding medical and legal education তো এটো হৈছে বহুত ইম্পৰ্টেন্ট বৰ্তমান আপোনালোকে শুনিছে UGC ইউনিভাৰ্সিটি গ্ৰান্টস কমিশন নেশনাল কাউন্সিল ফৰ টিচাৰ্স এডুকেশন অল ইন্ডিয়া কাউন্সিল অফ টেকনিক্যাল এডুকেশন এইবিলাকৰ নাম আপোনালোকে শুনিছে এই বডি কেইটা বৰ্তমান কাম কৰি আছে তো এই বডি কেইটা একেলগে লগ কৰি এটা বডি বনোৱা হ'ব যেটো নাম হ'ব হায়াৰ এডুকেশন কমিশন অফ ইন্ডিয়া HECI তো এটো বনোৱা হ'ব আৰু ইয়াত মেডিকেল আৰু লিগেল এডুকেশন এক্সক্লুড কৰা হৈছে ঠিক আছে তো মেডিকেল আৰু লিগেল যিখিনি ল এডুকেশন হয় তো এইবিলাক ইয়াতে লক কৰা হোৱা নাই এখিনি পৃথক কৈ থৈছে ঠিক আছে বাকি বিলাকৰ কাৰণে এটাই বডি থাকিব HECI তো এই পিকচাৰখনত যেটো আছে এটো কৈ আহিলো আমি HECI কথা এটো কৈ আহিলো যেটো ব্যাচেলাৰ ডিগ্ৰী যেটো 4 বছৰ কৰা হ'ব এটো আমি এটো কৈ আলোচনা কৰি আহিলো ঠিক আছে আৰু ST SC OBC এই সকলৰ কাৰণে স্পেশাল ইনসেন্টিভ বা যিখিনি স্কলাৰশিপ আছে সেইখিনি সম্পূৰ্ণৰূপে তেওঁলোকক প্ৰভাইড কৰা হ'ব যাতে কোনো ষ্টুডেন্ট ফাইনান্সিয়াল প্ৰবলেমৰ কাৰণে শিক্ষাৰ পৰা বাদ পৰি না যায় তো নেক্সট আছে এটো যে এন autonomous body the National Educational Technology Forum NETF will be created to provide a platform for the free exchange of ideas on the use of technology to enhance learning assessment planning administration তো এটো হৈছে কি আমাৰ বৰ্তমান আপোনালোকে যে দেখিবলৈ পাইছে যে COVID-19 ৰ কাৰণে সকলোখিনি বন্ধ স্কুল কলেজ সকলো বন্ধ তো বৰ্তমান ক্লাছ সিস্টেমটো কি হৈছে অনলাইন হৈ আছে তো আমাৰ টেকনলজি ইমান উন্নত নহয় বা আমাৰ টিচাৰ্ছ সকলেও ইমানখিনি টেকনলজি ব্যৱহাৰ নাজানে যাৰ কাৰণে বৰ্তমান বহুত প্ৰবলেম ফেস কৰি আছে টিচাৰ্ছ হক বা ষ্টুডেন্ট সকলে প্ৰবলেম ফেস কৰি আছে কাৰণ তেওঁলোকক শিকোৱা হোৱা নাই টিচাৰ্ছ বিলাকক ইয়াৰ ট্ৰেনিং দিয়া হোৱা নাই যে কেনেকৈ অনলাইন এডুকেশন প্ৰভাইড কৰিব পাৰি ইয়াৰ ট্ৰেনিং তেওঁলোকক আগতে দিয়া হোৱা নাই যাৰ কাৰণে বৰ্তমান প্ৰবলেম দেখিবলৈ আমি সকলোৱে পাইছো তো এটো যেটো নেশনাল এডুকেশন টেকনলজি ফৰাম এটো এটা
অটোনমাস বডি এটা বনোৱা হ'ব যাৰ দ্বাৰা অনলাইন কেনেকৈ এডুকেশ্যন প্ৰভাইড কৰিব পাৰি টেকন'লজিৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট ডিছকাশ্যন এইবিলাক প্লেনিং এডমিনিষ্ট্ৰেশ্যন এই সকলোবিলাক এই বডিটোৱে এই কামবিলাক চলাই নিব নেশ্যনেল এডুকেশ্যন টেকন'লজি ফৰাম ঠিক আছে এইটো আৰু এইটো বহুত বেছি ভাল ষ্টেপ লৈছে কাৰণ টেকন'লজিৰ ইম্পৰ্টেঞ্চ বৰ্তমান এই COVID-19 পেণ্ডামিকৰ সময়ত সকলোৱে বুজি পাইছে তো কিদৰে টেকন'লজিৰ দ্বাৰা সকলোখিনি কাম বহুত ইজিভাৱে কৰিব পাৰি তো এই বডিটোৰ দ্বাৰা এইখিনি প্ৰভাইড কৰা হ'ব ঠিক আছে আৰু এটা নেশ্যনেল এছেছমেণ্ট চেণ্টাৰ যাৰ নাম দিয়া হ'ব পাৰাস এইটো এটা বনোৱা হ'ব to assess the student and it also paves the way for foreign universities to set up campuses in India তো বৰ্তমান নতুন পলিচিটোৰ আণ্ডাৰত ফৰেন ইউনিভাৰ্চিটি ইয়াত কেম্পাছ বনাব পাৰিব বৰ্তমান কি এতিয়ালৈকে এইটো এলাউ কৰা হোৱা নাছিলে যে যিবিলাক ফৰেন ইউনিভাৰ্চিটিছ আছে অক্সফৰ্ডৰ নাম আপোনালোকে সকলোৱে শুনিছে তো অক্সফৰ্ডে বা যিকোনো তেনেকুৱা ফৰেন ইউনিভাৰ্চিটিছে আমাৰ ইণ্ডিয়াত এতিয়ালৈকে কেম্পাছ বনাব পৰা নাছিলে ইয়াৰ এলাউ দিয়া নাছিলে তো নতুন যিখন ল এখন আনিব যাৰ দ্বাৰা টপ 100 যিখিনি ফৰেন ইউনিভাৰ্চিটিছ আছে তেওঁলোকে নিজৰ কেম্পাছবিলাক আমাৰ ভাৰতত বহাব পাৰিব এণ্ড নেশ্যনেল ইনষ্টিটিউট ফৰ পালি পাৰ্চিয়ান প্ৰাকৃত ইণ্ডিয়ান ইনষ্টিটিউট অফ ট্ৰেন্সলেশ্যন এণ্ড ইণ্টাৰপ্ৰিটেশ্যনছ টু বি ছেট আপ আৰু সকলোতকৈ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে GDP নতুন এডুকেশ্যন পলিচিটোত কৈছে যে ইট অলছ' এইমছ টু ইনক্ৰিজ দ্য পাব্লিক ইনভেষ্টমেণ্ট ইন দ্য এডুকেশ্যন ছেক্টৰ টু ৰিচ 6% অফ GDP এট দ্য আৰ্লিয়েষ্ট তো নতুন পলিচিত কৈছে যে আমাৰ ইণ্ডিয়াৰ 6% GDP এডুকেশ্যনৰ নামত খৰচ কৰিব আৰু বৰ্তমান আমাৰ ইণ্ডিয়াই কিমান পাৰ্চেণ্ট GDP খৰচ কৰিছে অলমষ্ট এৰাউণ্ড 3% GDP আমাৰ শিক্ষাৰ নামত খৰচ হৈ আছে যিটো বহুত বেছি কম হয় কোঠাৰী কমিশ্যন যিটো আছিলে সেইটো তো কোঠাৰী কমিশ্যনে এইটো 1968তে কৈছিলে কিন্তু এতিয়ালৈকে এইটো ইমপ্লিমেণ্ট কৰা হোৱা নাই আৰু এইবাৰ এইটো আনিছে আৰু যদি হয় 6% GDP তেতিয়াহ'লে সঁচাকৈয়ে ভাল কথা এইটো কাৰণ ভাৰততকৈ বহুত সৰু দেশ ভূটান কোষ্টাৰিকা জিম্বাবৱে এইসকল দেশে অলমষ্ট এৰাউণ্ড 5% to 6% GDP শিক্ষাৰ নামত খৰচ কৰি আছে ভাৰততকৈ বহুত সৰু দেশ এইবিলাক আৰু এইখিনি আছিলে মেজৰ ৰিফৰ্মছ যিখিনি এক্সাম পইণ্ট অফ ভিউৰ কাৰণে ইম্পৰ্টেণ্ট আৰু এইটো জানি থোৱাটো বহুত বেছি প্ৰয়োজনীয় তো এটা হেল্ডি এটা পলিচি এটা লৈ অনা হৈছে যেটো যদি ইমপ্লিমেন্ট হয় সঁচাকৈ বহুতখিনি পৰিৱৰ্তন হ'ব আৰু এইটো আৰু যদি এইটো ভালকৈ ইমপ্লিমেন্ট হয় তেতিয়াহ'লে এই পলিচিটোৱে আমাৰ ইণ্ডিয়া বাকি দেশৰ অন্য কাউন্ট্ৰীৰ দৰে এখন লিডিং কাউন্ট্ৰী বনোৱাত বিশেষকৈ সহায় কৰিব তো এইখিনি আছিলে National Education Policy 2020 and if you not subscribe our channel yet please subscribe the channel and press the bell icon for further updates of our video till then be safe be healthy Jai Hind